নমস্কাৰ টপা মানুহৰ চুলিৰ কথাটো খুব চৰ্চিত হৈ আছে বহুলভাৱে কথা এটা ক'ব খুজিলো আপোনালোকক আজি মুখ্যমন্ত্ৰীও ক'লে যদি চুলি গজে এজনক নোবেল বঁটা দিব পাৰি বুলি হয় কথাটো যদি চুলি গজাই দিব পাৰে তেতিয়াহ'লে তেওঁ নোবেল বঁটা পোৱাৰ যোগ্য হয় আৰু এনেকুৱা ধৰণৰ ঘটনা কেৱল অসমতে যে ঘটিছে তেনেকুৱা নহয় দিল্লীত ইতিমধ্যে 6 মাহ মানৰ আগৰ পৰা ঘটি আহিছে আপোনালোকক মই নামটো কৈ আছো ইউটিউবত সাৰ্চ কৰিব পাই যাব ঘটনাবিলাক একেই বিনা পইচাত বিনামূলীয়াকে ঔষধটো তেওঁলোকে দিয়ে বিনামূলীয়া বুলি কোৱাৰ লগে লগে দুটা কথা আহে মানুহৰ এটা আশাৰ সঞ্চাৰ হয় এটা আবেগ সৃষ্টি হয় যে বিনামূলীয়াকে দিছে তেওঁ সমাজ সেৱা কৰিছে তেনেকুৱা ধৰণৰ চিন্তা এটা আহে ট্ৰাষ্ট লেভেলটো মানে বিশ্বাসযোগ্যতাটো বাঢ়ি যায় ফলত বহুত বেছি ভিৰ হয় মাৰ্কেটিং পলিসি খুব বেছি ডাঙৰ হৈ যায় মাৰ্কেটিং পলিসি সাকসেসফুল হয় বিনামূলীয়া বুলি কোৱাৰ লগে লগে মানুহৰ সিন মানে হেৰিটো বেলেগ হৈ যায় যে এটো বেপাৰ নহয় একচুয়ালি এটো বস্তু বেপাৰে হয় ইয়াৰ পাছত এটা বেলেগ ধৰণৰ বস্তু লুকাই আছে এটো এটা বেলেগ ধৰণৰ বিজ্ঞাপন হয় দিল্লীৰ সেইজনৰ তেওঁৰ নামটো হৈছে সালমান তো সেই সালমান হল নাপিত তো তেওঁ বহুত এনেকে হাজাৰ হাজাৰ মানুহৰ ডেইলি আপোনাৰ একদম ফিল্ডত ভৰ্তি কৰি পেলাই আপোনাৰ হাজাৰ হাজাৰ মানুহক চুলিত লগাই আছে ঔষধ তো ঔষধটো লগালে তেওঁ পাৰ্শ্বক্ৰিয়া নহবৰ কাৰণে ঔষধটো লগোৱাৰ পাছত পাৰ্শ্বক্ৰিয়া নহবৰ কাৰণে এটা তেল বিক্ৰী কৰে যোনটোৰ মূল্য 200 বা 300 টকা হয় এটা আপুনি নিজে এটা ক্যালকুলেশন কৰি চাওক যদি আপোনাৰ 2.5 লাখ মানুহক লগাই দিলে 250 টকা যদি আমি এভাৰেজ ধৰো 6 কোটি টকাৰ ওপৰত তেওঁ 6,25,000 মান টকা তেওঁ 6 কোটি 25 লাখ মান টকা তেওঁৰ আহিব তাৰ পাছত তেওঁ যদি হাতখন দাঙি দিয়ে যে নাই নোৱাৰিছো জিনখিনি গজিলে নুমৰ নিচিনা গজি আহে অলপ অলপ হেতু আপুনি 1 লাখ মানুহক যদি প্ৰয়োগ কৰে এক্সপেৰিমেন্ট বেসিছত কাইলে যদি আপুনি পিয়াজু লগাই খুব ঘহাই দিয়ে তেতিয়ালে আপুনি দেখা পাব সৰু সৰুকে নুমৰ নিচিনাকে গজি আহিব বহুখিনি মানুহৰ ক্ষেত্ৰত হয়তো 1 লাখত হয়তো 1000 মানুহৰ গজি যাব পাৰে তে প্ৰথম তেওঁ কি কৰিব সোশ্যাল মিডিয়াত আপলোড কৰিব যে মোৰ এটা ৰখ লগাই পেলাই মোৰ চুলি গজি আহিছে গজা লাগিলে বিশ্বাসযোগ্যতাটো বহুত বেছি বাঢ়ি যায় বাঢ়ি যোৱাৰ ফলত মানুহৰ গেদাৰিংটো বহুত বেছি বাঢ়ে তো এই আৰু এটা টপা মানুহৰ এটা সমস্যা আছে তেওঁলোকে অলপ হীনমান্যতাত থাকে এই হীনমান্যতাটোৰ কাৰণে এটা আবেগৰ সৃষ্টি হয় যাৰ ফলত মানুহ হিলদোল ভাঙি পেলাই আগবাঢ়ি আহে তাৰে এডভান্টেজ বহুত মানুহে বিভিন্ন ক্ষেত্ৰত লৈ আহিছে আদিবাসী তেল কিবা কিবি তেনেকুৱা ধৰণৰ এটা কথা এবাৰ ভাবি চাওকচোন আদিবাসী তেল বা এনেকুৱা ধৰণৰ কিবা যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ বলিউডৰ সুপাৰষ্টাৰ ইমানখিনি উইক পিনি পেটছ লগাই যোনটো পেটছ বুলি কয় পেটছ লগাই পেলাই নাথাকিলেহেঁতেন সুপাৰষ্টাৰ ডাঙৰ ডাঙৰ ষ্টাৰ চুলি নাই পেটছ লগাই পেলাই থাকে তেওঁলোকে তো এইবোৰ বস্তুবোৰ অলপ চিন্তাৰ বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰিব আৰু যদি তেনেকুৱা হ'লহেঁতেন মুখ্যমন্ত্ৰী কোৱাৰ দৰে সঁচাকে নোবেল বঁটা পোৱাৰ যোগ্য যদি চুলি গজি যায় গতিকে বিনামূলীয়া আৰু পিছত বৰ বেছি নদৰাটো ভাল অলপ সময় চাই লওক কিছুদিনৰ পাছত সত্যতা সব ওলাই পৰিব আৰু কিছুমান মানে আপোনাৰ প্ৰচাৰ সেই মুহূৰ্তত কৰি থকা যায় যে ভৱিষ্যতে যাতে নিৰাপদ এটা হেৰি হ'ব পাৰি আৰু যদি বন্ধ হৈ যায় এই প্ৰক্ৰিয়াটো তেওঁলোক এতিয়া হ্যাপি কাৰণ বন্ধ হৈ যোৱাটো হ্যাপি এই কাৰণে ৰেসপন্সিবিলিটিৰ পৰা আঁতৰি গ'ল প্ৰশাসনে যদি বন্ধ কৰাই দিয়ে বা চৰকাৰে যদি বন্ধ কৰায় তেতিয়াহ'লে তেওঁলোকে এই দায়িত্ববোৰৰ পৰা আঁতৰি যাব চুলি গজক বা নগজক আহে নাযায় যোনখিনি মানুহক কৰি দিলে গতিকে ধন্যবাদ কিবা যদি ভুল কৈছো ক্ষমা কৰিব সময় অপেক্ষা সময়ত আপোনালোকে কোন শুদ্ধ ক'লে কোনে ভুল কৈছে নিশ্চয় উন্মুক্ত হ'ব ধন্যবাদ